নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিও বেছি ডাঙৰ নহয় আৰু এইটো ভিডিও জাষ্ট এটা ইনফৰমেশ্যন দিয়াৰ কাৰণে যে আমি ভাবি আছিলোঁ যে 25 অক্টোবৰৰ ভিতৰত ফাইনেল মেৰিট লিষ্ট ওলাই যাব। EM ছাৰে আমাক জনাইছিলে ফেচবুকৰ যোগেদি, যিখন আপোনালোকে ইয়াতে স্ক্ৰীনত চাই আছে। কিন্তু এতিয়া যিখন আমি খবৰ পাইছোঁ যে 25 তাৰিখৰ ভিতৰত নোলাই, সেইখন অক্টোবৰৰ ভিতৰত ওলাব, মানে অক্টোবৰৰ লাষ্টৰ ফালে ইয়াতে ফাইনেল মেৰিট লিষ্ট ওলাই যাব। তাৰ মানে ধৰক যদি লাষ্টতো ওলায় তেতিয়াহ'লেও কিন্তু এটা ভাল খবৰ কি হ'ব, যদি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টখন যদি দি দিয়ে তেতিয়াহ'লে কিন্তু হাতত কেইটামান দিন থাকিব আৰু ইয়াৰ পিছত যেতিয়া ফাইনেল মেৰিট লিষ্টখন ওলাব তেতিয়া মানে ক্লিন আৰু ধৰক অভাৰলেপিং বা কোনো ধৰণৰ ইছ্যু যিসকল থাকিব সেইসমূহ ইছ্যুসমূহ চেছ কৰি পেলাই এখন ফাইনেল লিষ্ট ওলালে বহুতে আনন্দিত হ'ব আৰু সকলো কেণ্ডিডেটেই এইটো কিন্তু বিচাৰি আছে। এতিয়া কথাটো হ'ল যে ৰিক্ৰুইটমেণ্টৰ প্ৰচেছে এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। এতিয়া ধৰক ADRৰ কথা হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে তেওঁলোকৰ যি লটাৰী ছিষ্টেমত তেওঁলোকৰ ডিপাৰ্টমেণ্টসমূহ যে বাছনি কৰা হ'ব সেইটোৰ ক্ষেত্ৰত 15 ডেজ মান সময় লাগিব। তো 15 ডেজ মান যদি আজিৰ পৰা বা কালিৰ পৰা যদি আৰম্ভ কৰাৰ কথা কৈছে, তাৰমানে 15 ডেজ আমি যদি হিচাপ কৰোঁ তেতিয়াহ'লে 10 তাৰিখৰ পিছত এপইণ্টমেণ্টসমূহ দিয়াৰ কথা হ'ব। তাৰ মানে ধৰক এতিয়া যদি অক্টোবৰৰ মাজত যদি এইখিনি দি দিয়ে তেতিয়া মানে আমাৰ ধৰক 15 তাৰিখৰ ভিতৰত যদি এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন হৈ যায় তেতিয়া মানে ধৰক নৱেম্বৰৰ ভিতৰতেই কিন্তু সকলো কেণ্ডিডেটে জইনিং কৰিব পাৰিব। নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ। 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকৰ লটাৰী আৰম্ভ হ'ব, কোন কোন ডিপাৰ্টমেণ্টত যাব। ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকী আছে, গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব। গতিকে মই ভাবোঁ যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম। গতিকে ইয়াত নিযুক্তিৰ 2-3টা প্ৰক্ৰিয়া আছে। প্ৰথম ADR ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব। ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব। গতিকে প্ৰায় 15 দিন আমাক সময় লাগে। এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল, চবৰে এটাই টপিক চলি আছিলে। সেইটো কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম।